নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি বৰমুকলি পৰাগ উদযাপন সমিতিৰ উদ্যোগত আৰু বৰমুকলি সমূহ ৰাইজৰ সহযোগত ৫, ৬, ৭, ৮ আৰু ৯ মাৰ্চত উদযাপন হ'ব পৰাগ উৎসৱ নিউজৰ এক ৰিপৰ্ট বৰমুকলি পৰাগ উদযাপন সমিতিৰ উদ্যোগত আৰু বৰমুকলি সমূহ ৰাইজৰ সহযোগত ৫, ৬, ৭ আৰু ৯ মাৰ্চত উদযাপন কৰা হ'ব পৰাগ উৎসৱ। আপোনাৰ পৰিচয়টো প্ৰথম মই বৰমুকলি পৰাগ উৎসৱৰ উদযাপন কমিটিৰ ছেক্ৰেটাৰী সম্পাদক ৰংমন পেগু। এতিয়া আপোনালোক যিটো মানে আপোনালোকৰ কমিউনিটি আমাৰ মাংগলিক নীতি নিয়ম থাকিব ককা আইতাহঁতে কৰি যোৱা আমাৰ নিয়ম আছে পৰাগ উৎসৱন তাত যিহেতু আমাৰ যিবোৰ কাম হ'ব চব মাংগলিক নীতি নিয়ম হ'ব আমাৰ পৰম্পৰাত যিবিলাক নীতি নিয়ম থাকিব সেইবিলাক ইয়াত কিবা কৰা হ'ব তাৰপিছত আমাৰ কি হৈছে পৰম্পৰাটো আমি যিহেতু পোৱা নাছিলোঁ ৪৭ বছৰ হ'ল ৪৭ বছৰ আমাৰ দ্বিতীয় অংক তাৰ আগতে আমাৰ হৈছিলে ৪৭ বছৰ আগত এই বছৰ তৃতীয় অংক হ'ব এই তৃতীয় অংকটো আমি এইবাৰে পাম যে কেনেদৰে প্ৰস্তুত আগৰ যিবিলাক নিয়ম আমি এই কিবাত পাম কি আছিলে এইটো বৰ্ষত পাম আৰু আমি মানে যিটো কৰাই দিয়া হ'ব। উল্লেখযোগ্য যে যোৰহাটৰ কাষৰীয়া অঞ্চল বৰমুকলিৰ মাগুৰাম পেগু আৰু চকীৰাম পেগু লত্তা বৰমুকলি খেলপথাৰত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে তৃতীয় সংখ্যক পৰাগ উৎসৱ নৰাচিগা বিহু ২০২৫। যিহেতুকে আমাৰ পৰম্পৰা পৰাগ উৎসৱ আমি বৰমুকলি সমূহ ৰাইজে মিলি অহা মাৰ্চ মাহৰ ৫ তাৰিখৰ পৰা আৰম্ভ কৰিম সেইকাৰণে আমাৰ প্ৰস্তুতি আপোনালোকে প্ৰথমতে আহি দেখিলে মূল তোৰণটো আমাৰ সম্পূৰ্ণ 90% হৈছেহি তাৰপিছতে আমাৰ ইয়াত মাতম হুকুম যিটো সেই ঘৰটো আমাৰ প্ৰস্তুতি হৈছে মূল পেণ্ডেল প্ৰস্তুতি প্ৰায় 90% হৈছে তাৰপিছতে আপোনাৰ বেকত থকা আমাৰ যি অনুসন্ধান কক্ষখিনি যাৱতীয় যিখিনি বস্তু আমাৰ প্ৰায় উদ্যোক্তা সমিতিৰ আমাৰ শতকৰা 99% হৈছেগে ইয়াতে আপোনাৰ ধৰক অহা ৫ মাৰ্চৰ পৰা যি আমাৰ ৫ দিনীয়া কাৰ্যসূচীৰে পৰাগ উৎসৱ অনুষ্ঠিত হ'ব ইয়াত বিভিন্ন ধৰণৰ জাতি বৰ্ণ নিৰ্বিশেষে বহুতো ধৰণৰ ব্যক্তিৰ সমাগম হ'ব বিশেষকৈ যোৰহাটৰ পৰা গোলাঘাটৰ পৰা ভালে কেইখন গাঁৱৰ পৰা জন সমাগম হ'ব কিহৰ কাৰণে মানে এইটো আমাৰ পূৰ্বপুৰুষসকলক মানে সুঁৱৰি আৰু শ্ৰাদ্ধ টাইপত মানে তেখেতসকলক পিণ্ড জল দিয়া হয় সেইটো আৰু পূৰ্বপুৰুষক সুঁৱৰি বহুত দিনীয়া প্ৰস্তুতি মানে পাতো বুলি ক'লে ইমান বৃহত্তৰ অনুষ্ঠান এটা পাতিব নোৱাৰি গাঁওখনৰ প্ৰত্যেক ঘৰ মানুহে সমবেত হয় আৰ্থিকভাৱেও সহায় কৰি বা আপোনাৰ শাৰীৰিকভাৱেও প্ৰস্তুত কৰি প্ৰায় আমি 6 মাহ মান আগৰ পৰা যুঁজা কৰি বৰ্তমান এই প্ৰস্তুতিটো তুংগত হৈছেহি মোৰ পৰিচয় গৌতম দৰ্জী মই ইয়াৰে নিবাসী ২০, ২১, ২২, ২৩ আৰু ২৪ ফাগুন বুধ বৃহস্পতি শুক্ৰ শনি আৰু দেওবাৰে ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উৎসৱ ভাগি লৈ সমূহ যোৰহাটবাসী তথা অসমবাসী ৰাইজক আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে। মোৰ নাম চায়াম ভাস্কৰ ইয়াতে আজি উপস্থিত হৈছো বৰমুকলিত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত কৰা হৈছে পৰাগ উৎসৱ বৰমুকলি খেলপথাৰত আমাৰ ইয়াতে ৩খন গাঁও আমন্ত্ৰণ কৰা হৈছে কাকতি চুক বৰচাপৰি আৰু নেউল গাঁও গুমৰাগ আৰু নৃত্যৰে মুখৰিত হ'ব পৰাগ উৎসৱটিত আমাৰ এই মিচিং সম্প্ৰদায়ৰ পৰম্পৰা জাতীয়গত আগৰ পৰাই যি অনুষ্ঠান কৰি অহা হৈছে ফাগুনৰ ৫ তাৰিখৰ পৰা আয়োজন কৰা হ'ব ৫ মাৰ্চৰ পৰা সমূহ অসমবাসী আহক যে মিচিঙৰ এই থলুৱা ড্ৰেছ বা খাদ্যবোৰ খুব ধুনীয়াকে আয়োজন কৰা হৈছে বৰমুকলি আপোনালোকে দেখিবলৈ পাইছে ত' আপোনালোকে সকলোকে আহক উপভোগ কৰিব যে মিচিং জাতিৰ জীৱন যেনেকে জীয়াই থকা সমূহ কাৰ্যকলাপবোৰ আপোনালোকে উপভোগ কৰিব ধন্যবাদ।
ইয়াত পৰাগ উৎসৱটো আমাৰ বিশেষকৈ নৰাচিগা বুলি কোৱা হয়। নৰাচিগা আমাৰ এতিয়া ধান কাটি শেষ হৈছে যে নৰাবোৰ থাকত ডেকা গাভৰু সকলো মিলি নৰাচিগা বিহু বুলি কোৱা হয়। চব আমাৰ প্ৰত্যেকখন গাঁও উৎসৱ এটা পৰম্পৰাগত গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰিব বৰমুকলি খেলপথাৰ। সেইটো কাৰণে অসমবাসী ৰাইজক আমন্ত্ৰণ জনাইছো আমাৰ এই পৰাগ উৎসৱটো আপোনালোকে উপভোগ কৰিবলৈ আহক। সত্যজিৎ বৰঠাকুৰৰ ৰিপৰ্ট নিউজ নাও।